হাই বন্ধুসকল, তোমালোকক কি ইয়াৰ আগৰ এটা কি ভিডিঅ' কি কৰিছিলোঁ, জাষ্ট খালি তোমালোকক কি এটা এক্সাম্পল দিছিলোঁ আৰু কি এটা ফটো লিখি দিছিলোঁ। মানে অন্তৰ্বিন্দু দুটা বিন্দুৰ মাজত কি যিকোনো এটা অনুপাত থাকিব, সেই অনুপাতটো কি কৰা অন্তৰ্বিন্দু কৰা বিন্দু স্থানাংক। তোমালোকক কি অলৰেডি মই কি কৰিছোঁ, ফৰ্মুলাটো লিখি দিছোঁ। ফৰ্মুলাটো তোমালোকক কি লিখি দিয়া হৈছে, ফৰ্মুলাটো কি আছিল তোমালোকে এইটো চাবা। m1 x2 প্লাস কি আছিল m2 x1 ডিভাইডেড বাই কি আছিল m1 প্লাস m2 আৰু এটা কি দিয়া আছিল m1 y2 প্লাস m2 y1 ডিভাইডেড বাই কি হ'ব m1 প্লাস m2। তোমালোক এইটো ফৰ্মুলা দি আছে। এতিয়া চোৱা তোমালোকে 4 - 3 আৰু কি আছিল 8 5 বিন্দু সংযোগী ৰেখা খণ্ড 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। সো আমাক কি দি আছে, এইটো কি দি আছে x1 y1 x2 y2, এইটো কি হ'ল m1 m2। তোমালোকে সাইডত নহলে লিখি লবা। ইয়াত কি হ'ব, x1 মানে কি আছে, কি দি আছে 4 দি আছে, y1 মানে কিমান দি আছে আমাক মাইনাস n কো লিখি লবা, আৰু কি দি আছে x2 মানে কিমান দি আছে আমাক 8, y2 মানে কিমান দি আছে আমাক 5, m1 মানে কিমান দি আছে আগৰটো 3, ইয়াত কি m1 দি আছে m2 এনেকুৱা দিয়া থাকে ষ্টুডিয়া থাকে, আৰু ইয়াত কি থাকে x1 y, ইয়াত কি থাকে x2 y2। এতিয়া চোৱা আৰু কি হ'ব m2 মানে কিমান দি আছে আমাক 1 দি আছে। এতিয়া তোমালোকে লিখিবা কি বিন্দুটোৰ স্থানাংক, তোমালোকে তাই কি আনসাৰ লিখিবা, কি লিখিম বিন্দুটোৰ স্থানাংক সমান হ'ব। তোমালোকে কি বাৰে বাৰে ফৰ্মুলা লিখাৰ প্ৰয়োজন নাই, তোমালোকে কি ফৰ্মুলা নিলিখিলে হ'ব, ডাইৰেক্ট তোমালোকে বহাই দিব পাৰা মানবিলাক। ফৰ্মুলাটো মই সাইডত দেখুৱাই দিছো, নহলে তোমালোকে ইয়াত একবাৰ লিখি ল'বা, যাৰ যাৰ কনফিডেন্স থাকিব একবাৰ লিখি ল'বা। m1 মানে আমাক কি দি আছে, m1 মানে আমাক কি দি আছে চোৱা 3 লিখিবা পুরো। x2 মানে আমাক কি দি আছে 8 দি আছে, প্লাস m2 মানে 1 পুরো কি দি আছে আমাক x1 মানে কিমান দি আছে 4, ডিভাইডেড বাই m1 প্লাস m2 মানে m1 কি 3 প্লাস 1 ব্র্যাকেট দিয়ে এক কমা দিয়ে m1 3 পুরো y2 মানে কিমান দি আছে 5 প্লাস m2 মানে কিমান দি আছে আমাক 1 দি আছে পুরো কি দি আছে y1 মানে কিমান দি আছে y1 মানে কিমান দি আছে -3 ডিভাইডেড বাই m1 প্লাস m2 3 প্লাস কি আছে 3 পুরোনা কিমান হয় 3 আটা 24 প্লাস 4 এখন 4 ইয়াত কিমান হ'ব 3 আৰু 1 যোগ কৰিলে 4 হ'ব, কমা দিয়ে 5 3 মানে কিমান হ'ব 15, মাইনাস প্লাস এ মাইনাস 3 আর 3 ডিভাইডেড বাই 4, 3 আর 1 যোগ করা কিমান হ'ব 28 ডিভাইডেড বাই 4, কমা দিয়া 15 পৰা 3 বাদ দিয়ে কিমান হ'ব 12 ডিভাইডেড বাই 4, ইতে কাটাকাটি কৰি দিয়ে 60 4 ভিতৰত কেইবাৰ যাব একবাৰ যাব, ইয়াৰ ভিতৰত কেইবাৰ যায় 7 বাৰ, 7 বাৰ, কমা 4 একবাৰ ইয়াৰ ভিতৰত কেইবাৰ যাব 3 বাৰ। তোমালোকৰ কি এইখিনি হ'ল কি আনসাৰ। এতিয়া চোৱা তোমালোকৰ কি মই আকৌ এবাৰ কি কৈছো ৰিপিট বুজাই আছো, যেটো মানে অলপ ইম্পৰ্টেন্ট হয়, মানে কি অলপ চাই কৰা কি কৰিবা বিন্দুটোৰ স্থানাংক তোমালোকে কি ফৰ্মুলা লিখিবা m1 x2 m2 x1 ডিভাইডেড বাই কি লিখিছো m1 m2 একেই m1 y2 m2 y1 ডিভাইডেড বাই কি m1 m2। তোমালোকে কি দিবা জাস্ট খালি মানখিনি মই বহাই দিছো m1 মান বহাই দিছো x2 মান বহাই
28 প্লাস কি 45 ডিভাইডেড বাই 4 3 আৰু 1 যোগ কৰিলে 15 প্লাস মাইনাস এ মাইনাস 3 ডিভাইডেড বাই 4 এতিয়া সো কাটাকাটি কৰিছে আৰু একবাৰ যায় ইয়াৰ কি 7 বাৰ যায় 7 একবাৰ যাব ইয়াৰ কি 3 বাৰ যাব তোমালোক কি এইখিনি আনসাৰ তোমালোকৰ সোৱা 7.2 এতিয়া তোমালোক অনুসৰণ বুজি যাম 7.2 বুজি যাম এতিয়া সোৱা তোমালোকে আগৰ অংকৰ নিচিনা সেম অংক আগত কি দি আছিল পয়েন্ট বিলাক দি আছিল ইয়াত এটা পয়েন্ট দি আছিল আৰু ইয়াত এটা পয়েন্ট দি আছিল বিন্দু সংযোগী ৰেখাখণ্ড 3:1 অনুপাতত ভাগ কৰা আছিল এতিয়া কি কৈছো 2:1 অনুপাতত ভাগ কৰা আছিল অনুপাতত কি 1 টো বিয়োগ কৰা বিন্দুটো স্থান আগৰ অংকটো আছে কি তোমালোকৰ एग्जांपल 6 এতিয়া সব অনুসরণী 7.2 এক নম্বৰ অংক আছে তোমালোকে আগৰ নিচিনা কৰি লিখি লবা ইয়াত কি হ'ব লিখিলে হ'ব নিলিখে তোমালোকে গম পালে হ'ল এটো কি হ'ব x y এটো কি হ'ব কোৱাচোন x2 y2 সিমিলারলি একই হ'ব এটো কি হ'ব m1 m2 এতিয়া সোৱা আগৰ নিচিনা কৰি লিখি তোমালোকৰ বিন্দুটোৰ স্থানাংক মানে বিন্দুটো লিখি অন্ত বিভক্ত কৰা বিন্দুটোৰ স্থানাংক সমান এতিয়া সোৱা তোমালোকে বিন্দুটোৰ স্থানাংক ফৰ্মুলা জানা কি আছিল m1 এই সাইডে মই লিখি দিছো m1 x2 m2 x1 divided by m1 m2 m1 y2 plus m2 y1 divided by কি আছে m1 plus m2 এতিয়া সব ফর্মুলা লিখিলে হ'ব নিলিখিলে হ'ব যেহেতু লিখি আছে আৰু নিলিখো তোমালোকে হয়তো লিখি লবা যদি লিখিব লাগে আৰু নিলিখিলে কোনো কথা নাই এতিয়া সব বিন্দুটোৰ স্থানাংক m1 মানে আমাৰ কি দি আছে মই এইবিলাক তোমালোকে হিয়াৰটো লিখি লব না ইয়াত মই সব তোমালোকে ইয়াত দেখুৱাই দিছো x1 মানে কিমান হ'ব -1 y1 মানে কিমান হ'ব 7 x2 মানে 4 y2 মানে কিমান হ'ব -3 m1 মানে কিমান 2 m2 মানে কিমান হ'ব 3 এতিয়া তোমালোকে সোৱা m1 মানে আমাৰ কি দি আছে 2 লিখা 2 পুরো x2 মানে আমাৰ কি দি আছে সোৱাচোন ইয়াত 4 দি আছে প্লাস m2 মানে আমাৰ কি মান দি আছে ইয়াত সোৱা m2 মানে কিমান 3 পুরো দি আছে x1 মানে কিমান দি আছে আমাৰ -1 divided by m1 plus m2 2 plus 3 এতটা কমা দিয়া m1 y2 m1 মানে আমার কিমান দি আছে 2 y2 মানে আমার কিমান দি আছে সোয়া -3 মাজত কি হ'ব কোৱাচোন প্লাস m2 মানে আমার কিমান দি আছে 3 into ইয়াত কি দি আছে আমাৰ y1 মানে কি হ'ব কোৱাচোন 7 divided by m1 plus m2 মানে কিমান হ'ব 2 plus 3 তোমালোকৰ যদি এনেকুৱা কোনো অসুবিধা হয় নহলে একবাৰ কি কৰিবা ফৰ্মুলাটো লিখি লবা নহলে হিয়াৰটি লিখি লবা মই কি ইয়াত তোমালোকক দেখুৱাই দিছো কৈ দিছো তোমালোকে একবাৰ চাবা ভালকৈ হৈ যাব এর আগৰ অংকটো মই লিখি দিছিলো হিয়াৰ বুলি ইয়াৰটো লিখি দিয়া নাই মই ইয়াত বুজাই দিছো সোৱা এতিয়া সোৱা ক্যালকুলেশন কৰা 2 from 8 কিমান হয় 2 from 4 সাইড দুটো কিমান হ'ব 8 মাইনাস প্লাস কি হ'ব মাইনাস 3 এর গুণ 3 2 আর 3 যোগ করা কিমান হ'ব 5 ইয়াত কি কৰা কমা দিয়া মাইনাস প্লাস এ মাইনাস 3 দ্বিগুণে কিমান হ'ব 6 প্লাস 7 3 গুণে কিমান হয় 21 ইয়াত কিমান হ'ব 5 8 ৰ পৰা 3 বাদ দিয়ে কিমান থাকিব 5 divided by কিমান হ'ব কমা দিয়ে 21 ৰ পৰা 6 বাদ দিয়ে কিমান হ'ব 15 divided by 5 5 5 দুটো কেইবাৰ যাব একবাৰ
5 ভিতৰত একবাৰ তেওঁলোকে তিনিবাৰ তোমালোকৰ এখন বিন্দুটো স্থানাংক হ'ল কি 1 3 তোমালোকে এতিয়া চোৱা জাস্ট তোমালোকে কি ফৰ্মুলাটো মনত ৰাখিবা আৰু এই পইণ্টবিলাক কি যিকোনো পইণ্ট নহওক কিয় থাকিব তোমালোকে x1 y1 x2 y2 m1 m2 মান দিয়া থাকিব জাস্ট খালি তোমালোকে বিন্দুটো স্থানাংক উলিয়াব তোমালোকে কি এই ফৰ্মুলাটো কি একবাৰ ভালকৈ কৰিবা তেতিয়াহে তোমালোকৰ কি মনত থাকিব তোমালোকে চোৱা একবাৰ যদি বুজি পাইছা তোমালোকে কবা আৰু বুজি নাপোৱা তথাপিও মই কমেন্টত জনাই দিবা তোমালোকে কি আৰু এটা ভিডিও নহলে এইটো কৰি দিম এতিয়া তোমালোকে চোৱা एग्जांपल এইটো কিমান 7 एग्जांपल তোমালোকক এটা एग्जांपल দিম তাৰপিছত কি আকৌ আলোচনা কৰিছো -4 6 বিন্দুটোৱে a এটা পয়েন্ট দি আছে তোমালোকে কি -6 10 আৰু b এটা পয়েন্ট দি আছে কিমান 3 -6 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক কি অনুপাতত বিভক্ত কৰে কি অনুপাত এতিয়া চোৱা তোমালোকে m1 m2 আমাক কি কৰিব লাগে এইটো উলিয়াই দিব মানে আমাক অনুপাত উলিয়াব লাগে চোৱা তোমালোকে আমাক বিন্দুটো দি আছে এত বিন্দুটোৱে এত আৰু এত মানে দুটা পয়েন্ট দি আছে কিমান -6 10 আৰু কিমান 3 -6 আমি কি কৰিম আগতে মই ধৰি লম লেট অনুপাতটো ধৰি লম অনুপাত তো সমান সমান k/2 মই কি কৰিম 1 বুলি ধৰি লম চোৱা মই অনুপাতটো ধৰি লৈছো কি k/2 1 এতিয়া চোৱা আমাক কুশলমতে কি কোৱা আছে এই পয়েন্টটো মানে কি -4 6 বিন্দুটোৱে কাৰ আমাৰ কোৱা আছে কি অনুপাত মানে এই দুটা পয়েন্ট ভাগ কৰিবলৈ কোৱা আছে মানে তোমালোকে লিখি দিছিল m1 x2 প্লাস কি হবে কোনটো ভেক্টৰৰ বিন্দু স্থানাঙ্ক m2 x1 ডিভাইডেড বাই m1 প্লাস m2 কমা দিয়ে ফর্মুলাটো মই একবাৰ লিখি দিছো m1 y2 plus m2 y1 divided by m1 plus m2 এতিয়া তোমালোকে চোৱা মই অনুপাতটো ধৰি লৈছো মানে m1 ৰ মান কিমান দি আছে k আৰু m2 ৰ মান কিমান লৈছো এতিয়া চোৱা আমাক x1 y1 x2 y2 মান দি আছে x1 মানে কিমান দি আছে -6 আৰু কিমান দি আছে x2 মানে কিমান দি আছে 10 দি আছে আৰু কি দি আছে y1 মানে কিমান দি আছে 3 y2 মানে কিমান দি আছে -8 এতিয়া সো আমি কি কৰিম মান বিলাক কি জাস্ট খালি এতিয়া বহাই যাম m1 মান কিমান দি আছে আমাক k দি আছে লিখে k into x2 মানে কিমান দি আছে চোৱাচোন x2 মানে কিমান দি আছে 10 দি আছে প্লাস m2 মানে কিমান 1 দি আছে into x1 মানে কিমান দি আছে মাইনাস তোমালোকে চোৱা x1 মানে কিমান দি আছে -6 আৰু y1 মানে কিমান দি আছে 10 দি আছে y1 মানে 10 দি আছে y1 মানে 10 আৰু x2 মানে কিমান দি আছে 3 y2 মানে কিমান দি আছে -8 চোৱা মোৰ মানে মিস্টেক হৈ গৈছে লিখোতে এতিয়া চোৱা m1 মানে কিমান দি আছে কি ঠিকই আছে এইখিনি লিখে ইনটু x2 মানে কিমান হ'ব 3 প্লাস m2 মানে কিমান দি আছে 1 ইনটু x1 মানে কিমান দি আছে -6 ডিভাইডেড বাই m1 প্লাস m2 মানে k প্লাস m2 মানে 1 দি আছে কমা দিয়ে এতিয়া চোৱা m1 ইনটু y2 m1 মানে কিমান দি আছে k y2 মানে কিমান দি আছে -8
প্লাস m2 মানে কিমান দি আছে চোৱাচোন 1 ইনটু y1 মানে কিমান দি আছে 10 ডিভাইডেড বাই m1 প্লাস m2 মানে কি প্লাস এটা কি 3 পূরণ k মানে 3k প্লাস মাইনাস এ মাইনাস 6 ডিভাইডেড বাই k প্লাস 1 কমা দিয়া এতিয়া মাইনাস 8k প্লাস 10 সমান 12 কি হ'ব k প্লাস 1 এতিয়া সোয়া আমাক কি দি আছে 4 কমা মানে মাইনাস 4 সমান কি হ'ব এখিনি হ'ব 6 সমান কি হ'ব এখিনি আমাক কি জাস্ট k এর মান উলিয়াব এতিয়া সোয়া আমি কি কৰিম মাইনাস 4 কমা সমান কি লিখিম না কি লিখিম সোয়াচোন 3k মাইনাস 6 ডিভাইডেড বাই কি হ'ব k প্লাস 1 এটা তোমালোক ক্যালকুলেশন কৰি সোয়া k এর লগত এটা গুণ কৰা কি হ'ব মাইনাস 4 k মাইনাস প্লাস এ মাইনাস 4 ইকুয়াল টু কিমান হ'ব 3k মাইনাস 6 এতিয়া সোয়া তোমালোকে ইয়াত কি হ'ব মাইনাস 4k এই 3k লিখলা না কি হ'ব মাইনাস 3k এতিয়া সোয়া মাইনাস 6 তো আছে দিয়া এই 4 তো কি মাইনাস 2 করে যোৱা কি হ'ব প্লাস 4 এতিয়া সোয়া কি হ'ব মাইনাস 7k ইকুয়াল টু কিমান হ'ব মাইনাস 2 মাইনাস মাইনাস both side cancel কৰি দিয়া k ইকুয়াল টু কি হ'ব কোৱাচোন 2/7 অর্থাৎ অনুপাতটো কি হ'ব অর্থাৎ k:1 মানে 1 লিখলে যে কি হবে k মানে আমি কি লিখিব পারব 1 লিখিব পারব এর থেকে অনুপাতটো হ'ব এনেকৈ লিখিব পারা k:1 ইকুয়াল টু কি হ'ব 2:7 এর থেকে এনেকৈ লিখি দিবে এর থেকে অনুপাতটো হল কি হ'ব কোৱাচোন 2:7 তোমালোকে এনেকুৱা কৈ কি কৰিবা লিখিবা এতিয়া সোয়াল বলকে মেইন লিখবা কি এত বিন্দুটোৱে মানে এত বিন্দুটোৱে আমাক কি কোৱা আছে এই দুটা পয়েন্ট মই অনুপাতটো দিয়া নাই ধৰি লৈছো k:1 বুলি ধৰি লৈছো এতিয়া সোয়া এই আমাক কোশ্চনটো দিয়া আছে এইখিনি ইকুয়াল টু k এইখিনি লিখিব পাৰো এতিয়া সোয়া মই ক্যালকুলেশন কৰিছো ক্যালকুলেশন কৰি সোয়া -4 ইকুয়াল টু কি এইখিনি লিখিব কমাৰ আগৰখিনি আকৌ 6 কমা এইখিনি লিখিব সোয়া এইখিনি কৰিলে কি হ'ব এই মান হ'ব যেহেতু আমাৰ কি k এর মান উলিয়ালে হৈ গল মানে এটা যদি উলিয়াইছো আর বাকিবিলাক উলিয়াব পাৰি সোয়া k:1 ইকুয়াল টু 2:7 লিখিছো এতে কি অনুপাত হ'ব কি 2:7 আৰু বাকিটা কৰা প্ৰয়োজন নহলে কি বাকিটা কৰিব লাগিব এতিয়া চোন তোমালোকৰ এইখিনি কি হ'ব এতিয়া সোয়া তোমালোকক কি কিতাপত দিয়া আছে 7.2 4 নম্বৰ অংকটো দিয়া আছে -16 বিন্দুটোৱে -310 আৰু 6 -8 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ড কি অনুপাতত বিভক্ত কৰে তোমালোকে সোয়া অনুপাতটো কি তোমালোকে আগৰ দিছিলে সেম ইয়াৰ আগৰ তোমালোকে एग्जांपल দিছিল 7 আৰু তোমালোকৰ কি এতিয়া কি অনুশীলনী কি তোমালোকৰ 4 4 নম্বৰ অংকটো অনুশীলনী কি 7.2 4 নম্বৰ অংকটো সেম অংক আছে লেট অনুপাতটো ধৰি লোৱা k:1 এতিয়া সোয়া আগত কি দিয়া আছিল -4 6 তোমালোকক এতিয়া কি দিয়া আছে জানা -1 6 দিয়া আছে এই পয়েন্টৰ কি এটা অনুপাত ভাগ কৰে মানে অনুপাতটো সেম কৰি লৈছো এতিয়া কি কৰিবা খালি তোমালোকে এইখিনি মুছি দিবা মুছি দি তোমালোকে কি কৰিবা এনেকুৱা কৈ লিখি লোৱা x মানে কিমান দি আছে আমাক -3 আগৰ নিচিনা y1 মানে কিমান হ'ব 10 আৰু x2 ইকুৱেল কিমান দি আছে 6 y2 মানে কিমান দি আছে -8 দি আছে এতিয়া সোয়া মানে কি কৰিবা হে আগৰ নিচিনা কৰি কি জাস্ট খালি মানবিলাক বহাই যায় m1 মানে কিমান দি আছে k x2 মানে কিমান দি আছে আমাৰ into 6 plus m2 মানে কিমান দি আছে 1 into x1 x1 মানে কিমান দি আছে -3 divided by m1 plus m2 m1 মানে কিমান দি আছে k plus
কমা দিয়া m1 মানে আমাক কিমান দি আছে m1 মানে কিমান দি আছে k into y2 y2 মানে আমাক কি দি আছে minus 8 দি আছে প্লাস m2 মানে কিমান 1 into y1 মানে আমাক কিমান দি আছে 10 divided by m1 plus m2 মানে k plus 1 দি আছে এটি আছে ক্যালকুলেশন করা 6 পূরণ k মানে কি 6k মাইনাস প্লাস কি হবে মাইনাস 3 divided by k plus 1 কমা দিয়া ইয়াত এটা কি হবে সোয়া minus 8k minus 8k plus 10 divided by কি হবে k plus 1 এতিয়া আগৰ সময় কৰি পেলাম মাইনাস 1 ৰ সমান কি হ'ব এইখিনি হ'ব 6 ৰ সমান কি হ'ব এইখিনি মানে কেটা দি কৰিছো আগতে -1 ইকুৱেল টু নাও লিখিবে এতিয়া কি হ'ব -6k -3 divided by k plus 1 এটা হলো ক্যালকুলেশন মাইনাস 1 লগত গুণ করা -1 পূরণ k কি হ'ব -k -1 পূরণ -1 মাইনাস প্লাস এর -1 6k माइनस की मान हो माइनस के प्लस के टू बनाना की हो माइनस 6k इक्वल टू माइनस 3 प्लस 1 इक्वल माइनस 1 डिवाइड प्लस 1 हो जाओ माइनस 7k इक्वल टू बाद दिया की मान हो माइनस 2 माइनस 1 से कैंसिल हो जाबो के 7k इक्वल टू मान हो 2 কি करना এতিয়া সোয়ার বলকে k2 রাখি দিয়া কি হবে 2/7 এতেকে অনুপাতটো কি হবে k:1 ইকুয়াল টু করব 2:7 তাহলে কেনেকা করে লিখি দিবা ইয়াৰ পিছত আমাক কি কৈছে অনুপাত উলিয়াব দিছে এতেকে অনুপাতটো হল কি হবে কোসন 2:7 এটা কাম কৰিবা তোমালোকে কি কৰিবা নেক্সট টাইম কৈছো 6 ইকুৱেল টু এইখিনি কৈছবা চাবাচোন এইখিনি হয় নেকি এইখিনি হ'ব আজি ধৰা তোমালোকক কি কৈছো ফৰ্মুলাটো দিছো আৰু কি ফৰ্মুলা বিষয়ে কি কৈছো তোমালোকক কি দুটা তিনিটা মান কি এক্সাম্পল দিয়া হয় তোমালোকে কি কৰিবা ঘৰত কি কৰিবা বেছি বেছি কৈ লিখিবা ভালকৈ পঢ়িবা আৰু মোৰ ভিডিঅটো যদি তোমালোকক ভাল লাগে তেনেহলে কি কৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা शेयर करिबे और लाइक दि दिबे।